আজি আমাৰ 24th বড়োলেণ্ড ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো আমি আজি। তো প্ৰথমতে এই চেলিব্ৰেশ্যনৰ প্ৰথমতে আমি আমাৰ যাৰ আদৰ্শ যাৰ নীতি দ্বাৰা দি আমি আজি এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো পাবলৈ সক্ষম হৈছে, বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তাকে আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ সকলোৰে দায়িত্ব BTC-বাসী ৰাইজ হিচাপে বা BTC-বাসী অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে। তো আমি সেই হিচাপত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি প্ৰথমে সকলো একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যেহেতু আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ নীতি, ইয়াৰ দ্বাৰা দি আমি এই BTC-টো পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে, আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছত আমি বড়োলেণ্ড মাৰ্চাৰ্ছ, বড়োলেণ্ড মুভমেণ্টৰ সময়ত 1987ৰ পৰা 2003লৈকে যিমান শ্বহীদ হ'ল, ইহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত আমি আজি আমাৰ BPF দলৰ যিটো পাৰ্টি অফিচ, নতুনকৈ পাৰ্টি অফিচ, এইটো আমি ফাউণ্ডেশ্যন দিম। ইয়াৰ পিছত আমাৰ মেইন কাৰ্যসূচীত আমি আহিম। এইটো হ'ল 5টা গেৰেণ্টিৰ ভিতৰত গেৰেণ্টিৰ যিটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন, সেইটো আজি হ'ব। আৰু ইয়াৰ পিছতে আমাৰ মেইন যিটো পাব্লিক মিটিং, সেইটো আৰম্ভ হ'ব। পাব্লিক মিটিঙত আমাৰ চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আহিব আমাৰ অসমৰে কেবিনেট মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়া আহিব। অৰ্থাৎ সেইখিনি আজিৰ দিনবোৰ কাৰ্যসূচীটো মুঠতে প্ৰথম আমাৰ কাৰ্যসূচী হয় প্ৰত্যেক বছৰে এই বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাটো 1 নম্বৰ এজেণ্ডা। মানে কি তাতে শুভাৰম্ভ? 5টা গেৰেণ্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া 1 নম্বৰ। 2 নম্বৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। 3 নম্বৰত আছে আমাৰ ছেল্ফ হেল্প গ্ৰুপ, ইহঁতক আমি আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আমাৰ ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া। এইটো 5টা গেৰেণ্টি। ইয়াৰ বাদেও আমাৰ আজি এই বাগৰুম্বা যিটো দোহৌ, ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে 10,000 নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম। আমি সেইটো কাৰ্যসূচী আছে। আৰু ইয়াৰ পিছত আমাৰ কিছু এৱাৰ্ড আছে, স্পৰ্টছৰ এৱাৰ্ড আছে, আৰু লিটাৰাৰী এইবিলাক এৱাৰ্ড আছে। মুঠতে এইবিলাক গোটেই কাৰ্যসূচীবিলাক আমি চিফ মিনিষ্টাৰ ডাঙৰীয়া অহা আগতে আমি এইবিলাক শেষ কৰি ল'ম। ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া অহাৰ পিছত মেইন পাব্লিক মিটিংটো হ'ব। আনএমপ্লয়ড ইয়থ মানে যুৱক যুৱতীসকলকো আমি আৰ্থিক সাহায্য আমি দিব। 5টা গেৰেণ্টি চেক ডিষ্ট্ৰিবিউশ্যন কৰিব। 5টা প্ৰত্যেক ডিষ্ট্ৰিক্টত 5টা মাটিৰ পাট্টা হওক, ইয়থবিলাকৰ কথাই হওক, বা ছেল্ফ হেল্প গ্ৰুপৰ কথাই হওক, বা গৰীব দুখীয়া শ্ৰেণীৰ লোকসকলক হওক, বা ছিনিয়ৰ চিটিজেন আৰু হেণ্ডিকেপসকলক, এই 5টা গেৰেণ্টিটো আমি আজি প্ৰত্যেকটা জিলাত 5টা চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন দিব। আৰু এইটো আমি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগতে আমি শেষ কৰিম। সেইটো আমি যিটো গম পাই আছোঁ, যেনিবা মাৰ্চৰ প্ৰথম সপ্তাহতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগু হ'ব পাৰে। সেইকাৰণে ফেব্ৰুৱাৰীৰ ভিতৰতে আমাৰ এই যেনিবা 100 crore যুৱক যুৱতীসকলৰ পইচা দিয়া, আৰ্থিক সাহায্য দিয়া,
বা আমাৰ মাটিৰ পাট্টা দিয়া আৰু আমাৰ হাতত আছে গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া, ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া, ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া, এইবিলাক যিখিনি আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে সেইটো আমি বিফৰ মানে কোড অফ কণ্ডাক্ট 2026 চনৰ এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব বুলি আমি শুনি আছো। সেইকাৰণে মাৰ্চত কোড অফ কণ্ডাক্ট লাগিব পাৰে। মাৰ্চত আগতে আমাৰ এইখিনি যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি আমি কমপ্লিট কৰিম। মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু অহাকালিৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব। সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু চাব ডিভিজন হেডকোৱাৰ্টাৰক আমাৰ যিটো আজি 10 ফেব্ৰুৱাৰী চেলিব্ৰেশ্যন হ'ব সেইটো যাতে পৰীক্ষা চেণ্টাৰৰ পৰা দূৰত হয়, যাতে শিক্ষাৰ্থীসকলে একো ডিষ্টাৰ্ব নাপায় তাৰ কাৰণে আমি ডিৰেকশ্যন দিয়া আছে। সেইখিনি আৰু মোৰ আন্তৰিক শুভেচ্ছা থাকিল পৰীক্ষাৰ্থীসকললৈ, যাতে ইহঁতৰ যিটো এইম সেইটো যাতে ছাকচেছ হয়। যিসকল বড়োলেণ্ড মুভমেণ্টত মাৰ্চাৰ্ছ হৈছিলে ইহঁতক শ্ৰদ্ধাঞ্জলি জনোৱাটো আমাৰ সকলো ৰাইজৰ দায়িত্ব। সেইকাৰণে আমি সকলোৱে একেলগে মিলি পেলাই আমি আজি ইয়াত এতিয়া ছেকেণ্ড প্ৰগ্ৰাম শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। ইয়াৰ পিছত আমাৰ চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম আছে 5টা গেৰাণ্টিৰ ওপৰত, সেইটো আমি আৰম্ভ কৰিম। ইয়াৰ পিছত চিফ গেষ্ট আহি পাব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইখিনি ফাৰ্ষ্ট গেৰাণ্টিত কি থাকিব, যিহেতু আপুনি 5টা গেৰাণ্টিত আমাৰ আছে যেনিবা লেণ্ড পাট্টা দিয়া সকলো জাতি জনগোষ্ঠীকে। ইয়াৰ পিছত আছে আমাৰ ছেল্ফ হেল্প গ্ৰুপসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আছে গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আছে ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া আৰু বেকাৰ ল'ৰা ছোৱালীসকলক যিমান পাৰে আৰ্থিক সাহায্য দিয়া। এনেকুৱা 5টা গেৰাণ্টিটো আজি শুভ আৰম্ভ হ'ব। ইয়াৰ পিছত আমাৰ প্ৰগ্ৰাম আছে আৰু সেই 10,000 জন বাগৰুম্বা নাচনীসকলক আৰু যিসকল ইয়াৰ মাষ্টাৰ বা ইয়াৰ গাইডেন্স দিছে ইহঁতক আমাৰ চেৰেমনিয়েল আৰণাই দি আমি সন্মান দিব বিচাৰিছোঁ আজি 10 ফেব্ৰুৱাৰী শুভ দিন। বাছ সেইখিনি